ৰাজশ্ৰী চেনেললৈ সকলোকে স্বাগতম জনাই আজি লৈ আহিছোঁ হেলদি আৰু টেষ্টি এটা সাগুৰ ৰেচিপি। এয়া মই এইখিনি ভালকৈ ধুই মেলি 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে তিয়াই ৰাখিছিলোঁ। লগতে খুব কম পানীতে তিয়াই ৰাখিছিলোঁ যাতে পানী বেছি নহয় আৰু খুব ধুনীয়াকৈ জৰ্জৰীয়া হৈ যায়, পানীখিনি সাগুখিনিৰ লগতে শুহি যায়। আৰু এয়া হৈছে কেপচিকাম, গাজৰ, বিন, লগতে এয়া পিঁয়াজ আৰু জলকীয়া এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আৰু লগতে লৈছোঁ বিলাহী 3টামান লৈছোঁ। যদি ডাঙৰ হয় তেতিয়াহ'লে 1 বা 2টা ল'লেও হ'ব। মই বিলাহী দিছোঁ অকণমান টেঙা ভাৱ হ'বৰ কাৰণে। লগতে ধনিয়া অলপমানো কুটি লৈছোঁ আৰু এয়া লৈছোঁ বাদাম হয়। বাদামখিনি মই এনেকৈ টাৱাতে শুকানে শুকানে অকণমান ভাজি লৈছোঁ। আৰু এতিয়া কেৰাহীখন দিছোঁৱেই জুইত, লগতে জলকীয়াখিনি তেলত দি দিলোঁ আৰু এইখিনি অকণমান ভাজ খাওঁতে লগতে যিখিনি পিঁয়াজ মিহি মিহিকৈ কাটি ৰাখিছিলোঁ সেইখিনিও পিঁয়াজ দি দিছোঁ। এইটো অৱশ্যে বহুতে ব্ৰততো খায়। মই বনাম আজি সাগুৰ পোলাও, কিন্তু এইটো ব্ৰতত খালে মানে পিঁয়াজ নিদিয়ে, কিন্তু মই যিহেতু এনেই ঘৰতে খাম গতিকে আবেলি সময়ত খাবৰ কাৰণে মই কৰিছোঁ। লগতে এতিয়া যিখিনি তেলত পিঁয়াজ আৰু জলকীয়াখিনি ভজা হয়, লগতে অকণমান জিৰাও দি দিছিলোঁ, শুকান জিৰা কেইটামান তেলতে। সেইখিনি অৱশ্যে দেখুওৱা নহ'লে। এতিয়া এইখিনি তেলতে যিখিনি কাটি থৈছিলোঁ পাচলি, বিন, গাজৰ, কেপচিকাম, বিলাহী এই আটাইখিনি দিছোঁ আৰু এতিয়া জোখমতে নিমখ আৰু হালধিখিনি দি অকণমান ধুনীয়াকৈ লৰাই দিছোঁ। এয়া অকণকৈ সিজিবলৈ ধৰিছেই। মই দুবাৰমান এনেকৈ লৰাই দিছোঁ, ঢাকন দি অকণমান সিজিবলৈ দিছোঁ আৰু এনেকৈ হেতাখনেদি চাইছোঁ গাজৰখিনি সিজিছেনে নাই। এতিয়া গাজৰখিনি অকণমান সময় ভালকৈ সিজিব লাগিব, গতিকে অকণমান ঢাকন দি সেইখিনি সিজিবলৈ দিছোঁ। আৰু লগতে এয়া যিখিনি সাগু মই তিয়াই থৈ দিছিলোঁ এয়া একেবাৰে হাতেদি মই আপোনালোকক চুইও দেখুৱাইছোঁ কিমান জৰ্জৰীয়া হৈছে। পানী ইয়াতে থাকিব নালাগে, এনেকৈ অকণ যিখিনি পানী দিছিলোঁ গোটেইখিনি শুহি গৈছে। আৰু এতিয়া এয়া বাদামখিনি মই ধুনীয়াকৈ মিক্সিত মাৰিলেতো বহুত মিহি হ'ব, গতিকে মই এনেকুৱা খুন্দনা এটাতে আধা টুকুৰীয়া কৰি পেলাই খুন্দি লৈছোঁ। এয়া এতিয়া এইখিনি যিখিনি মোৰ গাজৰ, কেপচি, বিন, বিলাহী এইখিনি ভাজি আছিলোঁ এয়া এইখিনি সিজিছেই। এতিয়া ইয়াতে যিখিনি সাগু টুকি ৰাখিছিলোঁ এতিয়া এইখিনি মই ইয়াতে মিলাই দিম। আৰু এয়া সাগুবিধ ব্ৰতৰ সময়ত খালে মানে তেতিয়া হালধি লগতে পিঁয়াজ এইবিলাক বস্তু স্কিপ কৰিব পাৰে, কিন্তু মই যিহেতু আবেলি খাবলৈ বনাইছোঁ, কোনো ব্ৰতৰ কথা নাই, গতিকে মই পিঁয়াজ, জলকীয়া গোটেইখিনি বস্তুৱেই দিছোঁ, লগতে ধনিয়া পাতো ব্যৱহাৰ কৰিম। আৰু এয়া অলপমান সময় ভাজিছোঁ। যেতিয়া সাগুখিনি ভালকৈ সিজি যাব আৰু সাগুৰ ৰংটো অকণ বেলেগ হ'বগৈ, তেতিয়া ইয়াতে যিখিনি বাদামো খুন্দি ৰাখি থৈ দিছোঁ সেইখিনিও মিলাব লাগিব। গতিকে এয়া মই এতিয়া সাগুখিনি ভাজিয়ে আছোঁ, ভাজিখিনি হৈছেই। লগতে এতিয়া ইয়াতে মই বাদামৰ গুড়িখিনিও এতিয়া মই ইয়াতে মিহলাই লৈছোঁ আৰু এইখিনি আকৌ ধুনীয়াকৈ ভালকৈ লৰাই দিম। আৰু এয়া এতিয়া মোৰ সাগুখিনি অকণ সিজি ট্ৰেন্সপাৰেণ্ট হৈছে। আপোনালোকেও হয়তো ধৰিব পাৰিছে ৰংটো আগতকৈ বেলেগ হৈ গৈছে। আৰু লগতে সাগুখিনিৰ লগত মই বাদামখিনিও ভালকৈ মিহলাই দিলোঁ আৰু এতিয়া একেবাৰে ৰেডি হৈ গ'ল মোৰ সাগু পোলাওখিনি খাব পৰাকৈ। আৰু এনেকৈ কেতিয়াবা আপোনালোকেও বনাই খাবচোন, কেনেকুৱা লাগে জনাব। মই কিন্তু খুবেই ভাল পাওঁ, গতিকে এনেকৈ কৰিয়ে এতিয়া এয়া প্লেটতে আহিছোঁ এতিয়া আমি খাবৰ কাৰণে। গতিকে